নাই পূজাৰ কোনো মাদকতা, পূজাৰ উৎসাহ আমি দেখিবলৈ পোৱা নাই। কাৰণ জুবিন দা হেৰাই গ'ল আমাৰ মাজৰ পৰা, আৰু সেইগৰাকী প্ৰাণৰ শিল্পীক পাহৰি, সেইগৰাকী শিল্পীক এৰি এতিয়া অসমবাসীয়ে কেনেকৈ পূজা পালন কৰে। তথাপিও পৰিৱেশটো আমি দেখুৱাইছোঁ, এয়া হৈছে গীতানগৰ পৰিৱেশ। গীতানগৰ পৰিৱেশ দেখুৱাইছোঁ, এক সুউচ্চ আপোনালোকে পূজা মণ্ডপস্থলী দেখিছে, বিশাল আকাৰৰ তেওঁলোকে মণ্ডপ নিৰ্মাণ কৰিছে। কিন্তু এই মণ্ডপৰ মাজতো যেন বিৰাট শূন্যতা আমি দেখিবলৈ পাইছোঁ, কিয়নো প্ৰাণৰ শিল্পীগৰাকী হেৰাই যোৱা এসপ্তাহ পাৰ হৈছে, কিন্তু সেই সময়লৈকে এতিয়াও নাই কোনো মাদকতা। কাৰণ ঠায়ে ঠায়ে আমি দেখিবলৈ পাইছোঁ পূজাৰ মণ্ডপসমূহ সাজিছে, বিভিন্ন লোকৰ সমাগম হৈছে, কিন্তু সেই সমাগমত যেন এক বিৰাট শূন্যতা আমি দেখিবলৈ পাইছোঁ। কাৰণ জুবিন গাৰ্গ বুলি ক'লেই আচলতে অসমৰ সংগীতৰ ক্ষেত্ৰখনত এক সম্ৰাট, আৰু সেইগৰাকী সম্ৰাট নোহোৱাৰ সময়ৰ পৰাই প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত আজিও বিষণ্ণ মন, সকলোৱে বেদনা এটা মন লৈ ঘূৰি ফুৰিবলগীয়া হৈছে, সকলোৱে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে এনেধৰণৰ এটা পৰিৱেশৰ মাজত। তথাপিও এইবাৰ পূজা যেন শূন্য দেখুৱাইছোঁ, এক নিমও পৰিৱেশ। যি সময়ত এই স্থানত মানুহে আগুৰি থাকে এই স্থানখিনি, কিন্তু এতিয়ালৈকে নাই কোনো ধৰণৰ উৎসাহ আনন্দ। আমি ঠায়ে ঠায়ে দেখুৱাইছোঁ যে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি তেওঁলোকে ইয়াতেই স্থাপন কৰিছে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব, কিন্তু সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁলোকে জুবিন দালৈ স্মৰণ কৰিব। কিন্তু তাৰ মাজতো আমি সেই পৰিৱেশটো দেখুৱাইছোঁ, কিয়নো জুবিন গাৰ্গবিহীন এইখন অসমত পূজাৰ মাদকতা বা পূজাৰ কোনো ধৰণৰ উৎসাহ আমি দেখিবলৈ পোৱা নাই। তাৰ সমান্তৰালভাৱে শ্বপিং মলসমূহৰ কথাও সেই একেই, মানুহ যোৱা নাই পূজাৰ বজাৰ কৰিবলৈ। এনেধৰণৰ এটা পৰিৱেশ এতিয়া গুৱাহাটী মহানগৰীৰ প্ৰান্তে প্ৰান্তে আমি দেখিবলৈ পাইছোঁ। গতিকে সেই পৰিৱেশটো আমি দেখুৱাইছোঁ। গতিকে কেৱল গুৱাহাটী মহানগৰীৰ গীতানগৰ বুলিয়ে নহয়, আমি বেলতলাৰ কথা কৈছোঁ, তাৰ সমান্তৰালভাৱে গুৱাহাটীৰ পাণ্ডুৰ বিভিন্ন পূজা মণ্ডপসমূহত যিসকল সমিতি আছে তেওঁলোকে বহুকেইটা পদক্ষেপ লৈছে। কাৰণ জুবিন দাবিহীন পূজা মণ্ডপসমূহত তেওঁলোকে কোনো ধৰণৰ সংগীত উচ্চস্বৰত তেওঁলোকে নবজায়, সেই পদক্ষেপসমূহো লৈছে। কিন্তু আমি এই পৰিৱেশটো দেখুৱাইছোঁ, কাৰণ পূজা বুলি ক'লেই এক প্ৰকাৰে আনন্দ উৎসাহ দেখিবলৈ পোৱা যায়। আমি দেখিবলৈ পাওঁ যে বিভিন্ন সময়ত পূজা বুলি ক'লে সকলো মানুহে এক প্ৰকাৰে দেৱী মাৰ ওচৰত আশীষ গ্ৰহণ কৰিবলৈ আহে, কিন্তু এইবাৰ পূজা যেন শূন্য হৈছে। পূজা নাই, কোনো উৎসাহ নাই, আনন্দ নাই, কোনো মাদকতা নাই। পূজা বুলি কোনো ঘৰৰ পৰা ওলাই আহি বজাৰ সমাৰ কৰা দেখিবলৈ পোৱা নাই। কিন্তু সেই পৰিৱেশটো আমি এনেদৰে দেখুৱাইছোঁ। বিভিন্ন গৰাকী লোক আহিছে যদিও কোনো লোক এতিয়া এই সময়খিনিত তেওঁলোকে যে পূজা আহিছে বুলি কিবা এটা উৎসাহ আছে সেইটো নাই। জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল, তথাপিও পূজা মানুহে এনেধৰণৰ এটা পৰিৱেশ। জুবিন দাবিহীন পূজা আমি কল্পনা কৰিব পাৰোঁ জানো? নোৱাৰোঁ। আৰু আমাৰ মনো বেয়া লাগি আছে। এইবাৰ ভাবিছোঁ এইবাৰ দুৰ্গা পূজা এনেকুৱা নহয়, এইবাৰ মানুহ চানুহ অলপ কমিব আৰু বহুত মানুহ কমিব। পূৰ্বতে আমি দেখিছোঁ গীতানগৰী ফিল্ডখনতে যথেষ্ট মানুহ হয়। হয় এইবাৰ মানুহে এইবাৰ নাই। এইবাৰ দোকান চোকানো নাই ইমান। কিছু আছে মোৰ সৈতে, কিছুৰে দেখুৱাব এইসমূহ দোকান যদিও ইয়াত স্থাপন কৰা হৈছে, তথাপিও দোকানসমূহো যেন এতিয়া প্ৰায় নিস্তব্ধ এটা নিমাও পৰিৱেশ। কিয়নো পূৰ্বতে আমি দেখিবলৈ পাওঁ যথেষ্ট মানুহৰ সমাগম হয়, আৰু কাইলৈ ষষ্ঠী আৰু আজি বেল বৰণেৰে দেৱী মাৰ প্ৰতিমা স্থাপন কৰা হ'ব, কিন্তু যেন এই স্থানখিনি এক শূন্য। কাৰণ জুবিন দাবিহীন এইবাৰ প্ৰথমটো দুৰ্গা পূজা, তথাপিও মানুহৰ মনত কোনো উৎসাহ নাই, আনন্দ নাই। আৰু এনেদৰে প্ৰতিগৰাকী অসমীয়াই, প্ৰতিগৰাকী দেৱী মাৰ ভক্তই জুবিন দাবিহীন পূজা কেনেধৰণে পালন কৰিছে সেই কথাখিনি সকলোৱে ভাবিছে। কাৰণ আমাৰ প্ৰাণৰ শিল্পীগৰাকী, আমাৰ হেঁপাহৰ শিল্পীগৰাকী নোহোৱা হোৱাৰে দিনৰ পৰাই সকলোৱে বেজাৰ এটা মন লৈ ঘূৰি ফুৰিবলগীয়া হৈছে, সকলোৱে নিজৰ কাম কৰিবলগীয়া হৈছে। তথাপিও এনেধৰণৰ এটা পৰিৱেশ দেখুৱাইছোঁ। এতিয়া গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্তৰ পূজাস্থলীসমূহত এনেধৰণে এটা নিমাও পৰিৱেশ দেখিবলৈ পাইছোঁ। হয়, জুবিন দা বিহীন পূজা সঁচাই বৰ সেমেকা হৈছে এইবাৰ। আমি দেখিবলৈ পোৱা মতে ৰাইজৰ সেইটো উৎসাহ নাই, আগৰবাৰতে যিটো উৎসাহ আপোনাৰ বা কামতো তেনেকুৱা মানুহে কৰিব পৰা নাই। আৰু বিশেষকৈ আমাৰ আজি মহাবিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনো আছে, নিৰ্বাচনতো জুবিন দাৰ খবৰৰ পিছৰ পৰা ছাত্ৰ ছাত্ৰীৰ সেইটো নিৰ্বাচনৰ প্ৰতি উৎসাহ নাই বৰ্তমান। ঠিক সেনেদৰে পূজাখনো সেনেকুৱা হৈছে। বাকী সকলো কামতে, অকল পূজা বুলিয়ে নহয়, মানুহৰ উৎসাহ খুব কমি গৈছে। এতিয়া ঠায়ে ঠায়ে সমদল উলিয়াইছে মানুহে, জুবিন দাৰ প্ৰতি ন্যায় বিচাৰিছে, আমি ন্যায় বিচাৰিছোঁ। আমাৰ ছাত্ৰ সমাজৰ পৰা, আমি ছাত্ৰ সংগঠনৰ পৰা বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। গতিকে সেয়াই, আৰু আমি জুবিন দাৰ ন্যায়ৰ কাৰণে মানে
আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত আমি এইটো আবেদন জনাইছোঁ যে তেখেতে কিবা ন্যায় উলিয়াওক আৰু সেইখিনি ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।